সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সজাতি দলৰ আজি কোকৰাঝাৰ জিলাত থকা আছাৰ প্ৰতিষ্ঠাপক সভাপতি জাষ্টিন লাকৰা আৰু প্ৰাক্তন সভাপতি বস্কো চেৰমাকুৰ জন্মস্থান দলগাঁও ভ্ৰমণ কৰি তেখেতসকলৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি কিছু মত বিনিময় কৰে। আছাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ মাতৃ পাত্ৰাচিয়া তিৰ্কি লাকৰাক সভাপতি ৰেজান হৰ ভাৰপ্ৰাপ্ত সম্পাদক দেৱেন ওৰাঙে সেৱা কৰি আশীৰ্বাদ গ্ৰহণ। আছাৰ সজাতি দলটো আইগৰাকীক কিছু আৰ্থিক সহযোগিতা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে সভাপতিগৰাকীৰ ভাতৃক ইছাক লাকৰাক সংস্থাপন দিয়াৰ মুখ্যমন্ত্ৰী আৰ্জি কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। সজাতি দলটো প্ৰাক্তন সভাপতি বস্কো চেৰমাকুৰ পৰিয়ালকো সাক্ষাৎ কৰি মত বিনিময় কৰে। সজাতি দলটো আছাৰ কেন্দ্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি সাধাৰণ সম্পাদক লগতে সাংগঠনিক সম্পাদক বিশাল কৰ্মকাৰ, কাৰ্যনিৰ্বাহক সদস্য এলবাৰ্ট ওৰেয়া আৰু ধুবুৰী জিলা সমিতিৰ সভাপতি মাথিউ কুজুৰ উপস্থিত আছিল। हम थोड़ा तो रहा है तो हमें कोशिश करा गेट भी हो जाए तो गेट नहीं आगे तो चले व्यवस्था एकदम जोहार नमस्कार। आज आम सदৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ এক সজাতি দল আছাৰ জন্মদাতা আমাৰ পিতৃস্বৰূপ জাষ্টিন লাকৰাৰ গৃহত আহি যে উপস্থিত হৈছেহি। ইয়াত আহি আমাৰ মা আমাৰ জাষ্টিন ছাৰৰ মাতৃ পাত্ৰাচিয়া তিৰ্কিক লগ ধৰি খা খবৰ ল'লোঁ আৰু এটা দুখজনক কথা যে আমি ইয়াত আহি গম পাইছোঁ যে ইয়াৰ যি ঘৰৰ যিটো অৱস্থা, আজি মাগৰাকী অকলে থাকে আৰু এজন ল'ৰা আছে, তেখেত অলপ দূৰত থাকে, যি ইছাক লাকৰা, আৰু তেওঁলোকৰ ঘৰটো মানে চলিবলৈ এতিয়া আৰ্থিক এটা অসুবিধা, যিহেতুকে ইছাক লাকৰা আমাৰ জাষ্টিন লাকৰাৰ যি ভায়েক, একমাত্ৰ ভায়েক, তেখেতক অসমৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া তেখেতৰ ঘৰত আহিছিল আজি 3 বছৰ আগত কৈছিল যে কিবা এটা চাকৰিৰ ব্যৱস্থা কৰিম, কিন্তু আজি কুপতি হৈ নুঠিল। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাওঁ অসম চৰকাৰক যে শীঘ্ৰে তেওঁৰ এটা চাকৰিৰ ব্যৱস্থা কৰে ঘৰখন চলাই নিবলৈ। আৰু আমাৰ যি আদিবাসীৰ এটা কণ্ঠ আছিল জাষ্টিন লাকৰা ডাঙৰীয়া, আৰু তেখেত অকল আদিবাসী জনগোষ্ঠীৰ লগতে সম্পৰ্ক নাছিল, তেখেত বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা সম্পৰ্ক বজাই চলিছিল আৰু আদিবাসী জাতিটো কেনেকুৱা একত্ৰিত কৰি সামাজিক ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত, ৰাজনৈতিক ক্ষেত্ৰত কেনেকুৱা আগবঢ়াই লৈ যাবলৈ আপ্ৰাণ চেষ্টা চলাইছিল। তেওঁ জাতিটোৰ কাৰণে লাগি থকাত আজি তেওঁ ঘৰখনৰ কাৰণে নিজৰ কাৰণে একো কৰি থৈ যাব নোৱাৰিলে। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই সমগ্ৰ আদিবাসী ৰাইজক অনুৰোধ জনাওঁ যাতে তেওঁলোকৰ প্ৰাৰ্থনা কৰে আমাৰ মাগৰাকীক, পাত্ৰাচিয়া যে তিৰ্কি লাকৰা আমাৰ যি মাগৰাকীৰ দীৰ্ঘায়ু কামনা কৰি প্ৰাৰ্থনা জনায়। আৰু এটা কথা ক'ম যে যদি পাৰে এওঁৰ ঘৰত আহি আজি এই মাগৰাকীৰ গৰ্ভৰ পৰাই আমাৰ জাষ্টিন লাকৰাৰ দৰে এজন বীৰত্ব পুৰুষ জন্ম হৈছে, এই ঘৰত আহি পদাৰ্পণ কৰে, এয়া আমি অনুৰোধ জনালোঁ। আৰু বিশেষকৈ আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ সমূহ কৰ্মকৰ্তাক আমি এটা বিশেষ অনুৰোধ জনাব বিচাৰোঁ যে সময়ে সময়ে যাতে যদি পাৰে কিছু এই মাগৰাকীক চলি যাবলৈ অলপ আৰ্থিক সাহায্য আপোনালোকে প্ৰদান কৰক, তবে এই ঘৰখন এটা টনকিয়াল ৰূপত। এই মাগৰাকী এতিয়া তেওঁৰো স্বাস্থ্যৰ এতিয়া অসুবিধা হৈছে, গতিকে তেওঁ যদি আমি অলপ চলপ আৰ্থিক অনুদান আগবঢ়ালে এই মাগৰাকী চলি যাবলৈ অসুবিধা হ'ব। মই এইটোৱে বিশেষ অনুৰোধ জনাওঁ। জহাৰ, আজি আমি জাষ্টিন লাকৰা দেৱৰ ঘৰত আহিছোঁ। বিশেষকৈ জাষ্টিন লাকৰা গাঁৱত যেতিয়া আমি সোমাইছোঁ তেতিয়া দুখ লগা কথা, মানে পশ্চিম ফালে বা যোৱা যিটো ৰাস্তা এইটো পাক্কা, আৰু এইটো ছাইডত অহা আদিবাসী গাঁৱৰ ফালে অহা ৰাস্তাটো মানে চেন গেবেল আছে। তো
আমি অনুভৱ কৰিছোঁ যে আদিবাসীসকলক কেনেকুৱা বঞ্চিত কৰি ৰাখিছে চৰকাৰে। আৰু অসম চৰকাৰ জাষ্টিন লাকৰাৰ ঘৰত আহি BTC ইলেকশ্যন যোৱাবাৰ বাই ইলেকশ্যনত আহিছিল, অহাৰ পিছত কৈ গৈছিল যে সিহঁতৰ ঘৰৰ এজন হ'লে চাকৰি মই দিম। কিন্তু আমি দেখিবলৈ পালোঁ যে ইলেকশ্যন অহাৰ আগে আগে আমাৰ আদিবাসীসকলৰ ঘৰে ঘৰে যিবিলাক বীৰ আছে, আচাৰ বীৰবিলাকৰ ঘৰে ঘৰে যায় অসমৰ মুখ্যমন্ত্ৰী যিটো কথা দি গৈছিল, বস্কো চেয়াৰমাৰ্কৰ ঘৰত গৈছিল, জাষ্টিন দাৰ ঘৰত গৈছিল। কিন্তু আমি আজি এইটোৱে আহ্বান কৰিম অসমৰ মুখ্যমন্ত্ৰীক যে ইহঁতৰ ফেমিলিক ইছাক লাকৰা যিজন ল'ৰা আছে বা আমাৰ ইহঁতৰ বংশত কোনোবা এজনক চাকৰি দিলে আমি বহুত ভাল পালোঁহেঁতেন। আজি এনেকুৱা অৱস্থা, আমাৰ মাৰ থকাৰ কাৰণে ঘৰ এনেকুৱা দুৰৱস্থা, কালি বৰষুণ আহিলে ঘৰটো ভাঙি যোৱা অৱস্থাত আছে। আমি আহ্বান কৰিছোঁ অসম চৰকাৰ আৰু BTC চৰকাৰক, জাষ্টিনক যিমান সন্মান দিছে, আমি এইটো অন্যান্য দল সংগঠনক যেনেকুৱা সন্মান দিছে, আমাৰ জাষ্টিন আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰাক কিন্তু আমি এই সন্মানটো চৰকাৰৰ পৰা পোৱা নাই। আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা এইটো মানে ঘোৰ নিন্দা কৰি আছোঁ। एकेबारे पगाल गेला कार्मी मंदिर केला तो दूसरा दिन है हमें मांस मांग के ले गए। दूसरा दिन एकदम मैंने